চৰকাৰ আহে আৰু যায়, কিন্তু কোনো পৰিৱৰ্তন নহয় ৰূপহীহাট সমষ্টিৰ বাট পথৰ। ৰূপহীহাট সমষ্টিৰ এনেকুৱা এটা দলং আছে যিটো দলং এতিয়ালৈকে কাঠেৰে নিৰ্মাণ কৰা, যিহেতু কাঠেৰে নিৰ্মাণ কৰা হৈছিল, এতিয়ালৈকে সেই কাঠেৰ দলঙে আছে। বাকী বহুত দলং আছে যিবিলাক RCC দলং বনোৱা হৈছে, কিন্তু এতিয়াও এই দলংটো মই যিটো আপোনালোকক দেখুৱাইছোঁ এয়া হ'ল তিনিচুকীয়াত থকা দলং। আজি 10 বছৰে একে পৰ্যায়তে আছে এই দলংখন, জৰাজীৰ্ণ অৱস্থাত আছে। আজি 10 বছৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসন তথা স্থানীয় বিধায়কে। এই অঞ্চলৰ ৰাইজে বিধায়কৰ প্ৰতি এটা ক্ষোভ উজাৰিছে, যিহেতু এই বিধায়কক কেইবাবাৰো এই বিষয়ে অৱগত কৰোৱা হৈছিলে, কিন্তু বিধায়কে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এয়া হ'ল কাঠৰ দলংটো, যিটো কাঠৰ দলং কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে জুৰীয়া অঞ্চলৰ। বিশেষকৈ এই অঞ্চলত 5-6টা গাঁও আছে, যি গাঁৱৰ মানুহৰ একমাত্ৰ পথ হ'ল এইটোৱে পথ, আৰু বাকী অন্য পথ আছে যদিও সেই পথেৰে যাব হ'লে প্ৰায় 10 কিলোমিটাৰ আচলতে ঘূৰি যাব লাগে, যাৰ বাবে এইটো পথেই তেওঁলোকে অহা যোৱা কৰিব লাগে। জুৰীয়া বজাৰ, জুৰীয়া চিকিৎসালয়, জুৰীয়াত আৰক্ষী চকী আদি বিভিন্ন অঞ্চলত বিভিন্ন জুৰীয়া চাৰ্কুল অফিচ আদি বিভিন্ন অফিচত যাব হ'লে এই পথেৰে যাব লগা হয়, আৰু যাৰ বাবে এই অঞ্চলৰ ৰাইজে খুব উজাৰিছে, কাৰণ এই কাঠৰ দলং আজি 10 বছৰে তেওঁলোকে অভিযোগ দিছে বিয়াগুম গড়কাপ্তানি বিভাগক, বহু মন্ত্ৰী MLA তথা মন্ত্ৰীক আৰু স্থানীয় ৰূপহীহাট সমষ্টিৰ বিধায়কক তেওঁলোকে অভিযোগ দিয়াৰ পিছতো এই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ লগত ইয়াৰ এজন সৰ্বৰাহী যুৱক উপস্থিত আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব? যিহেতু দেখা গৈছে এই কাঠৰ দলং আজি প্ৰায় 10 বছৰে জৰাজীৰ্ণ হৈ আছে, কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ইয়াত। হয়, এই দলংখন লৈ কেইবাবাৰো বা-বাতৰি পৰিবহণ কৰা হৈছে বা স্থানীয় বিধায়ক নুৰুল হুদাক জনোৱা হৈছে, কিন্তু বিধায়ক নুৰুল হুদা আপোনাৰ এই ৰূপহীহাট সমষ্টিত 2বাৰ আপোনাৰ বিধায়ক হৈছে। 2বাৰ বিধায়ক হোৱাৰ পিছতো ইয়াৰে স্থানীয় ৰাইজে গৈ নিজে আবেদন কৰিছে, আৰু কেইবাবাৰো বাতৰি পৰিবহণ কৰাৰ পিছতো অকণমান্য বিধায়ক নুৰুল হুদাৰ কোনো কাণ সাৰ নাই। চাওক, এই দলংখন আপোনাৰ তিনিচুকীয়া দলনি জুৰীয়া, তিনিচুকীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দলনি জুৰীয়া PW ৰোডৰ মেইন ৰাস্তা। এই দলংখনৰ ওপৰেদি আপোনাৰ জুৰীয়া মহাবিদ্যালয়, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, জুৰীয়া আৰক্ষী চকী আৰু বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানলৈ যোৱা অহাৰ মূল পথ। কিন্তু চাওক, অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত একেবাৰে পিছপৰা সমষ্টি ক'বলৈ গ'লে ৰূপহীহাট বিধানসভা সমষ্টি। কিন্তু চাওক, ইয়াৰে যিজন কংগ্ৰেছৰ বিধায়ক আছে নুৰুল হুদা 2বাৰ বিধায়ক হৈও আজিলৈকে এই দলংখনৰ মেৰামতি কৰি দিয়ে। গতিকে এই দলঙে ৰাইজক জ্বলা-কোলা খুৱাই আছে। তাৰ উপৰি আপোনাৰ চাওক, এজন মহিলা যদি গৰ্ভৱতী হয়, এই দলংখনৰ উপৰি আপোনাৰ জুৰীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বা দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ লৈ যাব লাগে, কিন্তু যি সময়ত 10 মিনিটত গৈ পাব লাগে, সেই সময়ত প্ৰায় 20 কিলোমিটাৰ ঘূৰি যাবলগীয়া হয়। গতিকে আমি ইয়াৰ পৰা স্থানীয় বিধায়ক নুৰুল হুদাক ধিক্কাৰ জনাইছোঁ। আৰু চাওক, আগত আপোনাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ যিজন সাংসদ আছিল গৌৰৱ গগৈ ডাঙৰীয়া কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো কিন্তু ইয়াৰ কোনো সমস্যা সমাধান হোৱা নাই। কিন্তু এইবাৰ আমাৰ যিজন সাংসদ হৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেখেতক আমি আহ্বান জনাম যাতে অতি সোনকালে এই দলংখন মেৰামতি কৰি দিয়ে বা দলংখন RCC বনাই দিয়ে, নহ'লে আমি কিন্তু ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম, কাৰণ কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো আজিলৈকে ইয়াৰ কোনো সমস্যাৰ সমাধান হোৱা নাই। দেখা গৈছে ৰূপহীহাট সমষ্টিৰ একমাত্ৰ এইটোৱেই কাঠৰ দলং। হয়, সেইকাৰণেতো কৈছোঁ যে অসমৰ 126টা সমষ্টিৰ ভিতৰত একেবাৰে পিছপৰা সমষ্টি ৰূপহীহাট বিধানসভা সমষ্টি, কাৰণ ইয়াৰ যিজন বিধায়ক আছে অযোগ্য বিধায়ক, তেখেত এজন মেট্ৰিক পাছ বিধায়ক। গতিকে তেখেতে উন্নয়ন কি উন্নয়ন বোলা বস্তুটো তেওঁ বুজিয়েই নাপায়। গতিকে ইয়াৰ পৰা আকৌ আমি ধিক্কাৰ জনাইছোঁ। চাওক, কেইবাবাৰো প্ৰায় 10 বছৰ ধৰি এই কাঠৰ দলংখন জৰাজীৰ্ণ হৈছে। ইয়াত কিছুমান ছাত্ৰ ছাত্ৰী পৰি আঘাতপ্ৰাপ্ত হৈছে, বহুত টকা খৰচ কৰি লৈছে মা দেউতাই, কিন্তু অতি দুখৰ বিষয়। গতিকে কেইবাবাৰো অভিযোগ দিয়াৰ পিছত অকণমান্য বিধায়ক নুৰুল হুদাৰ কোনো ধৰণৰ কাণ সাৰ নাই, ৰাইজক জ্বলা-কোলা হৈছে। গতিকে ৰাইজে এইবাৰ ভীতিগ্ৰস্ত হৈছে। অহা 2026ৰ বিধানসভা সমষ্টিত মাননীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াত আহিলে ৰাইজে পহু খেদা দিব আৰু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব। চাওক, ৰূপহীহাট সমষ্টি মানে কংগ্ৰেছৰ দখলত আছে, গতিকে দুৰ্নীতি কৰি আছে। আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আহ্বান জনাম, আপুনি নিজে ৰূপহীহাট সমষ্টিক তদন্ত কৰক। ৰূপহীহাট সমষ্টিত বিশেষকৈ ৰাস্তা ঘাট দলং যি উন্নয়নৰ কাম হৈ আছে, প্ৰায়বিলাকত দুৰ্নীতি কৰি আছে কংগ্ৰেছে। গতিকে নুৰুল হুদা ডাঙৰীয়া আমাৰ যিজন স্থানীয় বিধায়ক আছে, তেখেতৰ ওপৰত তদন্ত কৰিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি মন্ত্ৰী আছে পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতে আমাৰ এই ৰূপহীহাট সমষ্টিৰ ভিতৰত
অলপ গুৰুত্ব দিব লাগে। লোক নিৰ্মাণ বিভাগক এই বিষয়ে কি 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 জনাব, কি অৱগত কৰিব? চাওক নিশ্চয় জনাব লাগিব। চাওক যি ৰাস্তা ঘাট নিৰ্মাণ হৈ আছে তাত বহুত দুৰ্নীতি কৰি আছে। এটা ৰাস্তা আপোনাৰ 2 বছৰ 3 বছৰ যাব নোৱাৰে, একেবাৰে জৰাজীৰ্ণ হৈ পৰে। গতিকে আমাৰ যি লোক বিভাগৰ যিজন বিষয়াসকল আছে, আপোনালোকে অনুৰোধ জনাওঁ আপোনালোকে দুৰ্নীতি নকৰি আপোনালোকে ভালকৈ কাম কৰক। কাৰণ ৰাইজে যদি অহা যোৱা কৰিব নোৱাৰে, ৰাইজে এইবাৰ জনপ্ৰতি বনালে এজন উচ্চ শিক্ষিত, এজন ভদ্ৰ ভাল মানুহ, যাতে উন্নয়ন বুজি পায় তেনেকুৱা মানুহক এইবাৰ প্ৰতিনিধি বনাব আমাৰ ৰূপেহাট সমষ্টিৰ ৰাইজে। হয়, ধন্যবাদ আপোনাক। মই আপোনালোকক সেই কাঠৰ দলঙৰ দলংটো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, দুয়োফালৰ ৰেলিং নাই, তলফালৰ কাঠৰ অৱস্থা নাই, যিও আছে সেয়া এক জৰাজীৰ্ণ। এয়া চাওক ভাঙি ভাঙি গৈছে। চাৰিচকীয়া বাহন চলাচল কৰাটো অসম্ভৱেই। অকল চাৰিচকীয়া নহয়, দুচকীয়া বাহনো এই কাঠৰ দলঙেৰে যোৱাটো এক প্ৰকাৰ অসম্ভৱ বুলি ক'ব পাৰি। এইদৰে কাঠবোৰ জহি খহি গৈছে, নষ্ট হৈ গৈছে কাঠবোৰ। এয়া হ'ল তিনিচুকীয়াত থকা ৰূপেহাট সমষ্টিৰ ক'ব গ'লে একমাত্ৰ কাঠৰ দলং। তাৰ তলফালৰ অৱস্থাও আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এয়া হ'ল কাঠৰ দলং, এয়া হ'ল কাঠৰ দলং। ক'ব গ'লে ৰূপেহাট সমষ্টিৰ একমাত্ৰ কাঠৰ দলং এয়া। সেই অঞ্চলৰ ৰাইজে স্থানীয় বিধায়কক অনুৰোধ জনাইছে যাতে এই কাঠৰ দলং মেৰামতি কৰাৰ ব্যৱস্থা কৰি দিয়ে অথবা পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি দিয়ে। কাৰণ প্ৰায় 6-7টা গাঁৱৰ ৰাইজ এই দলঙেৰে অহা যোৱা কৰিব লাগে। যিহেতু স্কুলীয়া ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী, ছাত্ৰ এইটো কাঠৰ দলঙে অহা যোৱা কৰিব লাগে। কেইবাটাও দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে আৰু বহুকেইজন আচলতে আঘাতপ্ৰাপ্ত হৈছে। চাৰিচকীয়া বাহন যোৱা এই পথে পাৰে চাৰিচকীয়া বাহন যোৱা এক প্ৰকাৰ অসম্ভৱ। চাৰিচকীয়া দূৰৰ কথা, দুচকীয়া বাহনেই এই পথেৰে যোৱাটো এক প্ৰকাৰ এই কাঠৰ দলঙেৰে যোৱাটো এক প্ৰকাৰ অসম্ভৱ বুলি ক'ব পাৰি। এজন লোক আহি আছে বাইকেৰে। কি ক'ব, যি দেখা হৈছে এই কাঠৰ দলং জৰাজীৰ্ণ ৰূপত আছে, কি ক'ব? আৰু আমি ধিক্কাৰ জনাইছোঁ MLAক। প্ৰথমতে নুৰুলক ধিক্কাৰ জনাইছোঁ যে নুৰুলে এনেকুৱা কাম কৰিব নালাগে। সি এনেকুৱা থাকি পেলাই, সি আমাৰ বিধায়ক হৈ পেলাই এনেকুৱা দলংখন আমি যাব নোৱাৰোঁ, স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, মাদ্ৰাছাৰ ল'ৰা ছোৱালী যাব নোৱাৰে, এনেকুৱা মই ধিক্কাৰ জনাইছোঁ নুৰুদাক। বাছ এইটোৱে মই ক'ব বিচাৰিছোঁ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যাতে আমাৰ দলংখন সুবিধা কৰি দিয়ে। হয় হয়, ধন্যবাদ। আচলতে এই অঞ্চলৰ ৰাইজ ক্ষোভিত হৈ পৰিছে, কাৰণ আজি প্ৰায় 10 বছৰে এই কাঠৰ দলং এই জৰাজীৰ্ণ ৰূপত আছে। কোনো কাম কৰাৰ ব্যৱস্থা কৰা নাই, কোনো পুনৰ নিৰ্মাণ বা ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা কৰি দিয়া নাই, যাৰ বাবে এই অঞ্চলৰ ৰাইজ আচলতে ক্ষোভিত হৈ আছে।